নমস্কাৰ বন্ধু বান্ধৱীসকল। এটা চৰকাৰী অৰ্ডাৰ প্ৰকাশ পাইছে। এইটো আহিছে অসম চৰকাৰৰ তৰফৰ পৰা এডিশ্যনেল ডিষ্ট্ৰিক্ট কমিশ্যনাৰ গোৱালপাৰা। কালৈকে দিছে অল হেডছ অফ ডিপাৰ্টমেণ্টছ গোৱালপাৰা ডিষ্ট্ৰিক্ট। মানে এইটো অকল গোৱালপাৰা জিলাৰ ক্ষেত্ৰতহে প্ৰযোজ্য এইটো অৰ্ডাৰ। অৰ্ডাৰটোৰ বিষয় আহিছিলে কি, নটিফিকেশ্যন ৰিগাৰ্ডিং পাব্লিক হলিডেজ অন 2nd of April 2025 being the day of the poll to RHAC election 2025। মানে 2 এপ্ৰিল তাৰিখে যিহেতু ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হ'ব, সেই দিনাখনৰ কাৰণেহে গোৱালপাৰা ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱাকৈ উক্ত দিনটোত পাব্লিক হলিডে হিচাপে ঘোষণা কৰা হৈছে। অৰ্ডাৰটোত স্পষ্ট ধৰণে লিখা আছে, ছাৰ, মেডাম, ইন ভিউ of ongoing Rabha Hasang Autonomous Council election 2025 in the district of Goalpara, I am pleased to forward herewith the notification regarding public holiday on 2nd of April 2025 being the day of the poll as received from the Commissioner and Secretary to the Government of Assam, General Administration Department. This is for favor of your information and necessary action. Yours faithfully, Additional District Commissioner and Goalpara, dated 23/2025। মানে ইয়াতে স্পষ্টকৈ উল্লেখ কৰা আছে, যিদিনাখন এপ্ৰিলৰ 2 তাৰিখ RSS ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ দিনাখন গোৱালপাৰা ডিষ্ট্ৰিক্টৰ কাৰণে সকলোৰে বাবে পাব্লিক হলিডে হিচাপে ঘোষণা কৰা হৈছে। ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।